আৰু এটা ভাল খবৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল সামগুৰিৰ 8 গৰাকীকৈ খেলুৱৈ টাইকোৱাণ্ডো প্ৰতিযোগিতাত একাধিক পদক দখল কৰিবলৈ সক্ষম হৈছে 2 কণমানিৰ সোণৰ পদক লাভ আৰু এগৰাকীৰ ৰূপৰ পদক লাভ আনহাতে 5 গৰাকীকৈ খেলুৱৈ লাভ কৰিছে ব্ৰঞ্জৰ পদক গুৱাহাটীত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ আৰু বঁটা বিজয়ী খেলুৱৈক গামুচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে আৰু এনেধৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলি উঠিছে অসমৰ কেইবা গৰাকীকৈ খেলুৱৈ আৰু সোণৰ পদকৰ লগতে ৰূপৰ পদক আৰু ব্ৰঞ্জৰ পদকো লাভ কৰিবলৈ সক্ষম হৈছে টাইকোৱাণ্ডো প্ৰতিযোগিতাত একাধিক পদক দখল কৰিছে সামগুৰিৰ 8 গৰাকীকৈ খেলুৱৈ আপোনাৰ স্কুলৰ নামটো কি মোৰ একাডেমিখনৰ নাম হৈছে সামগুৰি টাইকোৱাণ্ডো একাডেমি আৰু মোৰ একাডেমিখন নগাঁও ডিষ্ট্ৰিক্টৰ সামগুৰি অঞ্চলত অৱস্থিত ইয়াত কেইবাগৰাকী ছাত্ৰ ছাত্ৰী টিমটো টাইকোৱাণ্ডো খেলিছে ক'ত খেলিছিল আৰু কি খেল আছিল এইখন এইটো আমাৰ এখন ৰিচেণ্টলি অপেন নেশ্যনেল গেম আছিলে অপেন নেশ্যনেল গেমখন আমাৰ গুৱাহাটীত অনুষ্ঠিত হৈছিলে টাইকোৱাণ্ডো প্ৰ' ক্লাব চেম্পিয়নশ্বিপ বুলি পেলাই আৰু ইয়াত মোৰ 9 গৰাকী ষ্টুডেণ্টে খেলিছিলে তাৰপৰা 8 গৰাকী ষ্টুডেণ্টে পদক পাবলৈ সক্ষম হৈছে অসমৰ কিমানমান তাত টাইকোৱাণ্ডো খেলুৱৈ আছিল অসমৰতো গোটেইখন জিলা আহিছিলে লগতে আপোনাৰ বহুত বেলেগ ৰাজ্যও আহিছিলে অৰুণাচল মণিপুৰ নাগালেণ্ড পঞ্জাৱ UP এনেকৈ কিছু ৰাজ্য আৰু আহিছিলে কেইজনে কি পদক পাইছে আপোনাৰ মোৰ দুজনে গ'ল্ড পাইছে এজনে চিলভাৰ আৰু বাকী কেইজনে ব্ৰঞ্জ পাইছে কি ক'ব কোন ছাত্ৰ ছাত্ৰীসকলে খেলি আহিছে ইতিমধ্যে কি ক'ব মই নিজকে মানে সিহঁতৰ কোচ হোৱাৰ বাবে মই নিজকে প্ৰাউড ফিল কৰিছোঁ যে সিহঁতে ইমান কষ্ট কৰি মেডেলকেইটা মানে আনিব পাৰিছে আৰু একচুৱেলি তেওঁতে বহুত দূৰৰ পৰা আহে আৰু বহুতখিনি ল'ৰা ছোৱালী এনেকুৱা আছে যোনখিনিয়ে স্কুলৰ পৰা বাহিৰে ইয়াত আহি প্ৰেক্টিচ কৰে আৰু কিছু সংখ্যক ল'ৰা ছোৱালী এনেকুৱা আছে যোনে আপোনাৰ বহুত ভিতৰুৱা অঞ্চলৰ পৰা আহে য'ত আমাৰ এতিয়া বৰ্তমান সময়ত হাতীৰ উপদ্ৰৱ চলি আছে তেওঁলোক তেনেকুৱা মানে জেগাৰ পৰা আহিও তেওঁলোকে প্ৰেক্টিচ নিজৰ কণ্টিনিউ কৰি আছে এই কষ্টৰ ফল তেওঁলোকে পাইছে যিখন খেল গুৱাহাটীত হৈ গ'ল তাত কিমানমান বয়সৰ পৰা খেলুৱৈসকল আছে তাত এজ অনুযায়ী আছিলে 5 বছৰৰ পৰা লৈ পেলাই 3 বছৰৰ পৰা লৈ পেলাই একে আপোনাৰ চিনিয়ৰ ডিভিজনলৈকে আছিলে যেনেকে বিল' 5 কেটেগৰী আছিলে বিল' 8 তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম নমিষা বৰা তুমি কোন ক্লাছত পঢ়া ক্লাছ 2 তুমি কি পদক পাইছা কি বঁটা পাইছা গ'ল্ড মেডেল কি খেলিছিলা তুমি ফাইটিং ক'ত খেলিছিলা গুৱাহাটীত খেলিছিলা তুমি কিমান ল'ৰা ছোৱালীৰ লগত খেলি আহিছা এজনী ল'ৰা ছোৱালী খেলিছা ভাল লাগিছে না তোমাৰ খেলি ভাল লাগে না তোমাক খেলি লাগে তুমি কিমান দিন হ'ল খেলি থকা দেৰমাহ হৈছে তোমাৰ ছাৰজনৰ নামটো কি দাদুমণি বৰা ন তুমি ক'ত শিকি আছা সামগুৰি শিকি আছা ভাল লাগিছে নাই